মই উপস্থিত আছো পুৰণিগুদাম ৰূপহী সংযোগী এটা পথৰ ওপৰত এটা বিধ্বস্ত পথ মই দেখুৱাই আছো ইয়াৰ দৃশ্য এইটো পথে নে পথাৰ ধৰিবকে নোৱাৰি সামগ্ৰী লোক নিৰ্মাণ বিভাগৰ এটা বিধ্বস্ত পথ পুৰণিগুদামৰ পৰা ৰূপহীলৈকে এই পথটো সংযোগী পুৰণিগুদামৰ পৰা ব্যৱসায়ীসকল তথা বিভিন্ন লোক ৰূপহীলৈ আহে আৰু এই পথটো দি আহে কিন্তু বাৰিষাৰ সময়ত এই পথটোৰ অৱস্থা আপোনালোকক দেখুৱাই আছো কি ধৰে এইটো পথৰ অৱস্থা হৈ আছে ইয়াৰ পথ বুলিবলৈ একো নাই যেন এখন পথাৰহে ইয়াত আছে মই ইয়াক সাধাৰণ ৰাইজৰ পৰা জানিব বিচাৰিম এই পথটো কিমান বছৰৰ পৰা এইদৰে পৰি আছে আজি আমাৰ ধৰক না 8 পৰা 10 বছৰ ধৰি তেনেকে পৰি আছে আমি আজি ৰূপহী সমষ্টিতহে আছিলো তেনেকুৱা কিন্তু ৰূপহী আজি সমষ্টিৰ MLA এইটোৰ ওপৰত দি অহা যোৱা কৰিছে কিন্তু সি গুৰুত্ব মানে চাইছে চলিছে কিন্তু সি গুৰুত্ব বুলি মানে কামটো কৰা নাই এতিয়ালৈকে যদি কৰা নাই তেতিয়াহ'লে ধৰক না আজি পুৰণিগুদামৰ পৰা ৰূপহীলৈকে 6 কিলোমিটাৰ 7 কিলোমিটাৰ ৰাস্তা হ'ব এইটো ৰাস্তাৰ ওপৰত দুইটা স্কুল আছে চৰকাৰী স্কুল আছে এই স্কুলৰ আজি টিচাৰ বিলাক অহা যোৱা কিমান দিগদাৰী ল'ৰা ছোৱালী বিলাক এতিয়া কি ক'ব পেণ্ট পিন্ধি গ'লে স্কুললৈকে যোৱাৰ লগে লগে সিহঁতে একে বোকাই চুকাই চব লেটা পেটা হৈ যায় গতিকে ইমান কষ্ট কৰি অহা যোৱা কৰি তেতিয়ালৈ ল'ৰা ছোৱালীবিলাক গৈ আছে কিন্তু আমাৰ ৰূপহী যিটো হাইস্কুলৰ ল'ৰা ছোৱালী আছে আজি এইফালে হয় 2.5 কিলোমিটাৰ ৰাস্তা ইফালে হয় 5 কিলোমিটাৰ ৰাস্তা এই 5 কিলোমিটাৰ ঘূৰি পেলাই গৈ আছে আজি টেম্পু ভাড়া অটো টমটম ভাড়া ধৰক না 10 টকাৰ জেগাত 30 টকা ভৰি গৈ আছে আপ ডাউন কৰি আছে কিছুমান দুখীয়া মানে ধৰক না 10-20 টকাই ওলাব নোৱাৰে সিহঁতে আজি 50-60 টকা কেৰিং ভৰি পেলাই সিফালে ঘূৰি যাব লাগে গতিকে এতিয়া আমি এইবাৰৰ পৰা ব্ৰহ্মপুৰ সমষ্টিত কৰিছো আমাৰ এতিয়া আমি আমাৰ MLA জিতু গোস্বামী ছাৰ গতিকে আমি ৰাইজে অবিলম্বে মতে অনুৰোধ জনালো যে আমাৰ এই ৰাস্তাখন 2-3 মাহৰ ভিতৰত কৰি দিবলৈ আমি অনুৰোধ জনালো হয় নিশ্চয়কৈ পূৰ্বতে এই যি পথটো দেখুৱাইছো এখন কুমাৰ গাঁও ৰূপহীত আগতে পৰিছিল ৰূপহী সমষ্টিৰ অন্তৰ্গত আছিল এই কুমাৰ গাঁও কিন্তু এতিয়া বৰ্তমান ডিলিমিটেশনৰ সময়ত ব্ৰহ্মপুৰ সমষ্টিৰ অন্তৰ্গত হৈছে এই কুমাৰ গাঁও কিন্তু সেই সময়ত যেতিয়া ৰূপহী সমষ্টি আছিল ৰূপহীৰ যি বিধায়ক সেই বিধায়ক আছিল নুৰুল হুদাক তেওঁলোকে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কিন্তু এই পথটো মেৰামতি নকৰিলে মই দেখুৱাই আছো ইয়াৰ কাষতে লাগি আছে এখন বিদ্যালয় লাগি আছে যি বাৰিষা সময়ত ল'ৰা ছোৱালীৰ হাতৰ পিঠিত বেগ হাতত চেণ্ডেল লৈ আহিবলগীয়া পৰিস্থিতি হয় এই পথটো ইমানেই অৱস্থা বেয়া এই পথটোৰে সুস্থ মানুহ যদি অহা যোৱা কৰে এই পথটোত আহিলে অসুস্থ হৈ পৰাৰ সম্ভাৱনা আছে আৰু বিভিন্ন ধৰণৰ ব্যৱসায়ী এই পথটোৰে ৰূপহীৰ এখন ডাঙৰ বজাৰ আছে যিখন বজাৰলৈ আহে সেই বজাৰলৈ তেওঁলোকে ব্যৱসায় কৰিবলৈ বস্তু বাহিনী লৈ ব্যৱসায় কৰিবলৈ আহিব নোৱাৰা অৱস্থা এই পথটোৰ বাবে 3-4 কিলোমিটাৰ পথ একেবাৰে দূৰ অৱস্থা মই আৰু এগৰাকী দাদা আছে তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম দাদা এই পথটোৰ বিষয়ে আপোনালোকে আগতে কাবাক জনাইছে আমি আগত জনাইছিলো বহুতবাৰ আশাও দিছিল আমাক নুৰুল হুদা ডাঙৰীয়া কিন্তু আমাৰ ৰাস্তাটো কৰি দিয়া নাই কিন্তু আমি আগত ৰূপহী হাট সমষ্টিত আছিলো এতিয়া আমাৰ ব্ৰহ্মপুৰ সমষ্টি হৈছে এতিয়া আমাৰ ৰাস্তাৰ যিটো অৱস্থা গাড়ী মটৰ বা আপোনাৰ চাইকেল লৈ বা ই-ৰিক্সা লৈ কোনো গাড়ীয়ে যাব নোৱাৰা হৈছে এইটো ৰাস্তাত নচৰা হৈছে আৰু বৃহৎ ডাঙৰ এটা বজাৰ আছে আমাৰ ৰূপহীহাট বজাৰ সেই বজাৰত বহুত বেপাৰীয়ে এইটো ৰাস্তা দি চলাচল কৰিছিলে এতিয়া বেপাৰীবোৰৰ তাৰমানে আহিবলৈ টান পাইছে ৰাস্তা বেয়া আহিব নোৱাৰে সেইটো কাৰণে জিতু গোস্বামী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো যিহেতু আমাৰ এইটো এতিয়া বৰ্তমান ব্ৰহ্মপুৰ সমষ্টি পৰিছে জিতু গোস্বামী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো যাতে আমাৰ অতি শীঘ্ৰে আমাৰ এই ৰাস্তাটোৰ কাম কৰি দিয়ে আপোনালোকে যি এই ৰাস্তাটো মেৰামতি কৰিছে নেকি নিজে নাই আমি নিজে বহুতবাৰ মেৰামতি কৰিছো কৰাৰ পিছতো ৰাইজে আৰু কিমান কৰিব নিজে আমি বহুতবাৰ ইয়াত ইটা দি পেলাই চেইন কেবলো পেলাই ৰাইজৰ ফালৰ পৰা আমি বহুতবাৰ কৰিছো প্ৰত্যেক বছৰে কৰো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত